নিজৰ পুঁজিৰে বান সাহাৰ্য দিয়ক, কিন্তু বক্স বা স্কেনাৰলৈ ধন তোলা ব্যৱস্থা বন্ধ কৰক। অসমৰ বাবে লণ্ডন আৰু আমেৰিকাতকৈ টকা তোলা বন্ধ কৰক। কোনোবাই যদি নিজে দিয়া সেয়া বেলেগ কথা। মই নিজেও দিল্লীত পইচা খুজিবলৈ বেয়া পাওঁ। অসমৰ বান পৰিস্থিতিৰ মাজতে সাহায্য সংগ্ৰহক লৈ আজি এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজৰ পুঁজিৰে সাহায্য আগবঢ়াবলৈ আহ্বান জনোৱাৰ লগতে বক্স স্কেনাৰ বা বিদেশলৈ গৈ ধন সংগ্ৰহ কৰাৰ কাৰ্য বন্ধ হ'ব লাগে বুলি মন্তব্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমত বানপীড়িত লোকসকলৰ বাবে সাহায্য অভিযান অব্যাহত আছে। ব্যক্তি, শিল্পী, ব্যৱসায়ী, সামাজিক সংগঠন সকলোৰে পৰা সহায় আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। এই পৰিস্থিতিৰ মাজতে সাহায্য সংগ্ৰহৰ পদ্ধতিক লৈ নিজৰ স্থিতি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমাৰ হাতত মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আছে, আমি শুনাই ল'ব বিচাৰিছো। বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। মই দেখিছোঁ যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছোঁ। বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে। নিজৰ টকাৰে যদি আমি পাৰোঁ সাহায্য দিব লাগে। আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে, তেতিয়াহ'লে মোৰতো তাত বান ৰিলিফ নহয়। মই দেখিছোঁ যে বহুতে টিং লগাই স্কেনাৰ লগাই পইচা উঠাইছে, তাৰমানে নিজৰ পইচা নহয়, বেলেগৰ পইচা লৈ গৈ তাতে, সেইটোতো মোৰ মতেদি ফ্লাড ৰিলিফ নহয়। আমি পুলিচকো নিৰ্দেশ দিছোঁ যাতে কোনো ক্ষেত্ৰতে দোকান পোহাৰ সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে ক'তো বান সাহায্য তোলা নহয়, কাৰণ এতিয়া গোটেই পৰিৱেশটো চৰকাৰৰ নিয়ন্ত্ৰণত আহিছে। তাত এতিয়া চৰকাৰে সকলো জেগাত যাব পাৰে। প্ৰথম 7 দিনৰ কথাটো বেলেগ আছিল যে চৰকাৰ যাব নোৱাৰিছে। এতিয়া চৰকাৰ প্ৰতিটো জেগাত যাব পাৰে আৰু ৰাইজেও চৰকাৰৰ ওচৰত প্ৰত্যক্ষ হিচাপে আহিব পাৰে। আৰু চৰকাৰৰ ফালৰ পৰা এতিয়া আমি ফাইনেল এছেছমেণ্ট কৰি ক্ষতিপূৰণৰ দিশতো কালিৰ পৰা আমি আগবাঢ়িম। গতিকে যোনে নিজৰ পুঁজি দিব খোজে আমিতো আদৰণি জনাম যে মোৰ 10জন মই বন্ধু 2000 টকা তুলি আমি 20,000 দিব গৈছোঁ। কিন্তু 10জন লগ কৰি দোকানে দোকানে গৈ পইচা উঠাই পেলাই দিয়াৰতো কোনো মিনিং নাই। সি আমাৰ অসমৰ বদনাম মানে। গতিকে মই এটাই অনুৰোধ কৰিম ৰাইজক যে ডেফিনেটলি বান সাহায্য দিব লাগে, দিয়াটো ভাল, কিন্তু নিজৰ পইচাৰে দিয়ক। বেলেগৰ পৰা পইচা কালেকশ্যন কৰি দিলে তাৰ পৰা মই নাভাবোঁ যে কিবা বহুত ডাঙৰ বা শিৱসাগৰ চৰাইদেউ ৰাইজেও এইটো ভাল পাব। মই ভাবোঁ মই কোৱাৰ পিছত কোনেও নকৰে আৰু এইবিলাক ব্যৱস্থাৰ কথা তেতিয়া ওলাই যেতিয়া মুখ্যমন্ত্ৰীজনক ৰাইজে ভাল নাপায়। আজি মই যেতিয়া কৈ দিলোঁ আধা ঘণ্টাতে চব বন্ধ হৈ যাব। ইয়াত ব্যৱস্থা লোৱাৰ কথা নাহে, কাৰণ ৰাইজে এইটো সমৰ্থন কৰা মুখ্যমন্ত্ৰী এজন আছোঁ। গতিকে ব্যৱস্থা কিয় ল'ব লাগে? মই আপোনালোকক নহ'লেতো মই টিভিত কথাই নকওঁ। এইটো কথা ক'বৰ কাৰণে ৰখিলোঁ। মই ক'লোঁ আপোনালোকে উলিয়াই দিব, আজিৰ পৰা নিজে নিজে বন্ধ হৈ যাব। ৰাইজে মোৰ কথা নিজে শুনিব। চাওক, মই এটা কথা কওঁ যে মানে মইতো দিল্লীৰ পৰাই টকা সুধিব দিগদাৰি পাওঁ, লণ্ডনৰ পৰাতো বেলেগ কথা। মইতো সদায় চাওঁ যে মোৰ মানুহখিনিক মই কেনেকৈ সহায় কৰিব পাৰোঁ। মইতো কাৰো ওচৰতে হাত পতাৰ মই পক্ষপাতি নহয়। লণ্ডনটো দূৰৰ কথা, মই কোনোবাই নিজে দিলে দিছে, মই হাত পতাৰ পক্ষপাতি নহয়। কাৰণ মই ভাবোঁ মোৰ এইখিনি আত্মবিশ্বাস আছে যে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ কাৰণে আমি সক্ষম। আৰু ইয়াত ৰাইজো সন্তুষ্ট। যোৱা 4 দিন মই ঘূৰি আহিছোঁ, এজন ৰাইজেও এটাও অভিযোগ দিয়া নাই। আৰু ৰাইজে চৰকাৰখনৰ ওপৰত অগাধ বিশ্বাস ৰাখিছে। সেইকাৰণে আমি ৰাইজক উপযুক্তভাৱে সহায় কৰিম। লণ্ডনত গৈ হাত পতাৰো আমাৰ কোনো প্ৰয়োজন নাই, আমেৰিকাত গৈ হাত পতাৰ প্ৰয়োজন নাই। কিন্তু কোনোবাই যদি নিজে অসমৰ বানপানী দেখি, টিভিত দেখি, ইউটিউবত দেখি, ফেচবুকত যদি কোনোবা নিজে দান কৰে, তাত আমি বেয়া নাপাওঁ। অসমৰ মানুহেও আমেৰিকাত ভূমিকম্প দেখিলে দান দিব পাৰে, কিন্তু খুজিব নালাগে, নিজে দিয়া কথাটো বেলেগ।